হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ, কাৰণ আজি হৈছে গৰু বিহু আৰু মোৰ তৰফৰ পৰা অসমবাসী ৰাইজক ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ হিয়াৰ পৰা অলেখ অযুত শুভকামনা জনালোঁ। এতিয়া ৰাতিপুৱা গা পা ধুয়ে মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ। পিন্ধি এতিয়া তলত যাম, কাৰণ দেউতা আৰু হাজবেণ্ডে গৰু গা ধুৱাই আছে। তাকে চাব যাম। বলক তেন্তে আপোনালোকক লৈ যাম। এইফালে গৰুৰ গাত সানিবৰ বাবে মাহ, হালধি, আম, মথা পিচি এনেকৈ লৈ লৈছোঁ। প্লেট এখনতে লৈছোঁ, যিহেতু আমাৰ ফালে কলপাত পাবলৈ দিগদাৰ। লগতে গৰুক খুৱাবৰ বাবে দুখন পিঠাও লৈ লৈছোঁ। এয়া দেউতাই গৰু গা ধুৱাই আছে, আৰু গৰু গা ধুওৱা চাবৰ বাবে ওচৰৰে সৰু সৰু ল'ৰা ছোৱালীকেইটাও আহিছে। সিহঁতেও হেনো গৰু গা ধুৱাব। গৰু গা ধুওৱা হোৱাৰ পিছত সৰু সৰু ল'ৰা ছোৱালীকেইটাক চাহ দি, পৰিয়ালৰ সকলোকে চাহ জলপান দি মই খাব লৈছোঁ মোৰ বিহুৰ প্ৰথম চাহকাপ লৈ লৈছোঁ। তিল পিঠা, নিমখীয়া পিঠা আৰু নিমকি। যিহেতু মই লাড়ু নাখাওঁ, সেইবাবে লাড়ু লোৱা নাই। ঠিক আছে, তেন্তে মই খাই লওঁ। খাই উঠিয়ে মই বনাব লৈছোঁ কেইটামান তেল পিঠা, মানে ভজা পিঠা। যিহেতু যোৱাকালি বনোৱা হোৱা নাছিলে, সেইবাবে আজি গৰু বিহুৰ দিনাখনে তেল পিঠা বনাবলৈ লৈছোঁ। এইখিনি হৈছে মোৰ দিব লগা বিহুৱানখিনি। এই দুখন গামোচা লৈছোঁ। এভৰিৱান, মোৰ ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা চাহ জলপান খাই আজৰি হৈ অকণমান সময় পাইছোঁ। ভাবিছোঁ যে অহাকালিলৈ যিখিনি মানে বিহুৱান দিবলগীয়া, গিফ্ট দিবলগীয়া আছে, সেইখিনি পেকিং কৰাই লওঁ। তেতিয়া মানে ৰাতিপুৱা গা ধুই দিবলৈ যাব মানে সুবিধা হ'ব। নহ'লে মানে পেকিং কৰা নাথাকিলে অকণমান দিগদাৰ হয়। সেই ভাবিছোঁ পেকিং কৰাই লওঁ। ঠিক আছে, তেন্তে মই পেকিং কৰাই লওঁ। পেকিং কৰা হৈ গ'ল। অকল হাজবেণ্ডৰটো আছে। এইটো এটা তেওঁৰ কাৰণে এইটো এটা স্পৰ্টিং। তাৰপিছত এখন গামোচা লৈছোঁ আৰু এখন ৰুমাল। এই ৰুমালখন মই নিজে বনাইছিলোঁ দেই। এতিয়া মই ভৰাই লওঁ। গুড মৰ্ণিং। আকৌ এবাৰ মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে বহাগৰ 1 তাৰিখ, মানে মানুহ বিহু। ৰাতিপুৱাই গা পা ধুই মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ, যিহেতু মা দেউতাহঁতক সেৱা কৰিব লাগিব। আজি এইযোৰ কাপোৰে পিন্ধি লৈছোঁ, বোৱা মেখেলা চাদৰ এযোৰ, যিহেতু নতুন কাপোৰ পিন্ধিব লাগে। আৰু এইযোৰ কাপোৰ মই কেইমাহমান আগতে কিনি থৈছিলোঁ বাৰু, পিন্ধিম বুলি। পিন্ধা হোৱা নাছিলে, সেয়া আজি পিন্ধি লৈছোঁ। বলক তেন্তে যাওঁ। মা দেউতাহঁতক সেৱা কৰাৰ সময়ত ভিডিঅ' কৰা নহ'ল, মানে ভিডিঅ' কৰিব ভাল নালাগিল। এই হাজবেণ্ডক সেৱা কৰিব লওঁতে অকণমান ভিডিঅ' কৰিলোঁ, মানে শ্বৰ্টছ এটা বনাইছিলোঁ। মোৰ ইউটিউবত আপলোডো কৰিছোঁ, যদি চোৱা নাই চাবচোন। সকলোকে সেৱা কৰি জলপান খাই বিহু বুলি এবাৰ ওলাই আহিলোঁ। যিহেতু প্ৰত্যেক বছৰে বিহুৰ দিনাখন মাৰ ঘৰত যোৱা হয়, কিন্তু এইবাৰ মাৰ ঘৰত যাব পৰা নাই, কাৰণ মাৰ ঘৰত আহু চলি আছে। সেই এনেই এবাৰ ওলাই আহিলোঁ। ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে এৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব দিব আৰু লাইক এটাও কৰিব।